চাওক আমি যদি সংগঠনৰ যদি কথা কওঁ এতিয়া সদৌ অসম ছাত্ৰ সন্থা বুলি ক'লে বা সদৌ অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদ বুলি ক'লে সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী ধৰ্মৰ মানুহক তেওঁলোকৰ লগত ইনভলভ আছে কিন্তু যিহেতু ৰেজাউল কৰিম তেওঁ ৰিপ্ৰেজেণ্ট কাক কৰিছিলে যে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা কংগ্ৰেছত যোগদান কৰি বুজিছোঁ মই ক'ব বিচাৰিছোঁ কি এতিয়া কোনোবা এজন যদি ছাত্ৰ সন্থাৰ মানুহ যদি যোগদান কৰে এটা ৰাজনৈতিক দলত তাৰমানে তেখেতে পূৰ্বতো সকলো জাতি জনগোষ্ঠীৰ লগত একত্ৰিত হৈ থকা এজন ব্যক্তি আৰু যিহেতু এই ৰেজাউল কৰিম যিহেতু নামটোৱে হৈছিলে তেওঁৰ মানে সংখ্যালঘু ছাত্ৰ সন্থা গতিকে ৰেজাউল কৰিমে অকল সংখ্যালঘুৰ কথাই চিন্তা কৰিব গতিকে তেওঁ কংগ্ৰেছত গৈ পেলাই তেওঁ কংগ্ৰেছৰ বাকী যিসমূহ আছে হিন্দু সম্প্ৰদায়ৰ মানুহ হওক সনাতন সংস্কৃতিৰ মানুহৰ কথা কেতিয়াও চিন্তা নকৰে গতিকে সংখ্যালঘু ছাত্ৰ সন্থাৰ মানুহ গৈ পেলাই এতিয়া কংগ্ৰেছত গৈছে তাৰমানে কংগ্ৰেছেও তাৰমানে অকল সংখ্যালঘুৰ কথাই চিন্তা কৰিছে যাৰ কাৰণে সংখ্যালঘুৰ মানুহ আনিছে আৰু নহ'লে সংখ্যালঘু ছাত্ৰ সন্থাৰ দৰে ব্যক্তিৰ যিহেতু অকল এটা সংখ্যালঘুখিনিক চায় অকল ধৰ্মীয় সংখ্যালঘুখিনিকে চায় তেওঁলোকে গতিকে সেইসকল ব্যক্তি যে কংগ্ৰেছত গৈ পেলাই কিবা কৰিব মই ভাবোঁ যে যিসকল সংখ্যালঘু নহয় ধৰ্মীয় সংখ্যালঘু নহয় সেইসকলৰ লগত কোনো সম্পৰ্ক নাথাকিব গতিকে সংখ্যালঘুৰ কাৰণে তেওঁ সংখ্যালঘু ছাত্ৰ সন্থাত থকা আৰু কংগ্ৰেছত আহি কিবা কৰা কথাটো একেই কথা গতিকে এইটো যদি অন্য ছাত্ৰ সন্থা হ'লহেঁতেন তেতিয়াহ'লে কথাটো ধৰণৰ বেলেগ ধৰণৰ কথা আছিলে গতিকে স্বাভাৱিক কথা কাৰণ কিয় যিহেতু এতিয়া মানে সংখ্যালঘুৰ মাজতো এতিয়া যিসমূহ অকণমান উদ্দীপ্ত ডেকাই হওক বা তেওঁলোকৰ মাজত যি আগতে যি প্ৰখৰতা থকা ব্যক্তি নোহোৱা হৈছে গতিকে যিহেতু বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰ প্ৰয়োজন আছে যাৰ কাৰণে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ ব্যক্তি এজনক তেওঁলোকে যোগদান কৰাইছে